উপনিৰ্বাচনত জয় হোৱা বিজেপিৰ নতুন বিধায়কসকলক আজি সম্বৰ্ধনা জনালে ৰাজ্যিক বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বাজপেয়ী ভৱনত আয়োজন কৰা হ'ল সম্বৰ্ধনা অনুষ্ঠান, য'ত বিজেপিৰ 3 নৱনিৰ্বাচিত বিধায়কক্ৰমে চামগুৰিৰ ডিপ্লুৰঞ্জন শৰ্মা, বিহালীৰ দিগন্ত ঘাটোৱাল আৰু ধলাইৰ নিশাৰঞ্জন দাসক সম্বৰ্ধনা জ্ঞাপন কৰোৱা হয়। আৰু বৰ্তমান সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে, ইতিমধ্যে ভাষণ প্ৰদান কৰিছে। আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছোঁ। সমষ্টিটোতে সেই পঞ্চায়তটোতে 100% সংখ্যালঘু থকাৰ পিছতো আমি মাত্ৰ 35টা ভোটত হাৰিছোঁ। অৰ্থাৎ 50-50 আমি 51 হ'ব নোৱাৰিলেও 49.5% মানুহে আমাক ভোট দিছে। অৰ্থাৎ যোৱা 2016ৰ পৰা 24লৈ আমি সকলোৱে কৰা কৰ্মযোগ্য আৰু অসমৰ জাতীয় জীৱনৰ হকে কৰি অহা কামে এদিন আমাক লাঠিলৈ মাৰিবলৈ উদ্যত হোৱা ব্যক্তিৰৰ মাজত আজি আশাৰ সঞ্চাৰ কৰিব পাৰিছে। কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাৰ এক নতুন মনোভাৱ সকলোৰে মনত আজি আহি পৰিছে। চামগুৰি সমষ্টিৰ বিজয় আমাৰ বাবে এটা অতিকে সুন্দৰ বিজয়, আৰু সেই সুন্দৰ বিজয় আৰু সুন্দৰ হৈ যায় যেতিয়া বিজয়ীজনৰ নাম ডিপ্লুৰঞ্জন শৰ্মা হয়। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ অতিকে আদৰৰ আৰু আমি দলত যোগদান কৰা দিনটোৰ পৰা আৰু তাৰ আগৰ পৰা দলটোক নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ে আজি শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা লখিমপুৰ ধেমাজিলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মনত সাহস দিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ্যকৰ্তাক ন্যায় দিয়ে। কৰবাত পলম হয় কিন্তু ন্যায় দিয়াৰ পৰা ক'তো আঁতৰি নাহে। এই কথা ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ে আমাৰ সমস্ত কাৰ্যকৰ্তা সকললৈকে এটা ডাঙৰ মেছেজ পঠিয়াইছে, এটা ডাঙৰ সুন্দৰ বাণী পঠিয়াইছে। মই ডিপ্লুৰঞ্জন শৰ্মাক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাম, কাৰণ মই নিজে জানিছিলোঁ যে চামগুৰিত মই জিকুৱাব নোৱাৰোঁ, জিকে যদি জিকিব, জিতু গোস্বামীৰ বাদে কোনেও মনত ভাবা নাছিল যে এইটো সমষ্টি জিকিব। ডিপ্লুৰঞ্জন শৰ্মাক যেতিয়া মই অনুৰোধ কৰিছিলোঁ যে ডিপ্লু তুমি খেলিব লাগে, হাৰিবা মই জানো, কিন্তু তুমি দলৰ কাৰণে খেলিব লাগে, তেওঁ তৎকালীনভাৱে মোক কৈছিলে দাদা আপুনি যেতিয়া কৈছে মই খেলিম। অৰ্থাৎ এনেধৰণৰ কাৰ্যকৰ্তা আমাৰ সকলোৰে বাবে গৌৰৱ। ভাৰতীয় জনতা পাৰ্টিৰ মাজতে এনেকুৱা কাৰ্যকৰ্তা আছে আৰু সেইবাবে আমাৰ দলটো ব্যতিক্ৰম। আমাক কোৱা হয় পাৰ্টি উইথ এ ডিফাৰেন্স। বিহালী সমষ্টিত অপৰাজিতাই ক'লে যে এইটো বহুত চৰ্চিত আছিলে। মোৰ দৃষ্টিত বিহালী সমষ্টি এটা কাৰণেই চৰ্চিত আছিলে যে তাত ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক প্ৰাৰ্থিত্ব দিছিল। তাৰ বাদে বিহালী নিৰ্বাচনৰ আন কি বিশেষত্ব আছিল মই নাজানো। এটা বিশেষত্ব আছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে চাহ বাগিচাৰ লাইনত থকা চকীদাৰৰ ল'ৰা এজনকো টিকট দিব সাহস কৰে, আৰু সেই চাহ বাগিচাৰ চকীদাৰৰ ল'ৰাজন জিকিবনে নাই এই নিৰ্বাচনত যদি বিহালীৰ একমাত্ৰ বিশেষত্ব আছিল, সেইটোৱে বিশেষত্ব আছিল। কাৰোবাৰ দুখন হোটেল আছিল, কোনোবা ভাল ব্যৱসায় কৰিছিল, এই সকলোৰে বিপৰীতে কাৰোবাক ৰাজ পৰিয়ালৰ সদস্যই সমৰ্থন কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে কাক সমৰ্থন কৰিছিল? চাহ বাগিচাৰ চকীদাৰ, যোনে দিগন্ত ঘাটোৱাৰক আজিও নাজানে, তেওঁৰ দেউতাকে নিজে চাহ বাগিচাৰ চকীদাৰ আছিল আৰু বাগিচাৰ লাইনত দিগন্ত ঘাটোৱাৰৰ জন্ম। আৰু দিগন্ত ঘাটোৱাৰ সেই সময়ত নিৰ্বাচন খেলিছিল যিটো সময়ত আমাৰ দলৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী বিচৰাটো এটা সেই সময়ত টান কাম আছিল। দিগন্ত ঘাটোৱাৰে যিকোনো কাৰণতে নহওক বিশ্বনাথ সমষ্টিত বহুবাৰ টিকটো খুজিল, টিকট দিব পৰা নাছিলোঁ। কেতিয়াও দলত বিৰোধিতা কৰাৰ এটা উদাহৰণো তেওঁ আমাক কেতিয়াও দাঙি ধৰা নাছিল। টিকট পোৱাৰ পিছত
দুবাৰ টিকট নোপোৱাৰ পিছত মই প্ৰত্যেকবাৰে দিগন্তক কৈছিলোঁ, দিগন্ত উপায় নাই, দিব নোৱাৰিলোঁ, বেয়া নাপাবা, কাম কৰিব লাগিব। আৰু মনত এটাও প্ৰশ্ন নোহোৱাকৈ দিগন্ত ঘাটোৱাৰে বিশ্বনাথ সমষ্টিৰ বিধায়কগৰাকী জিকিবলৈ যোৱা 2টা নিৰ্বাচনতে অহু পুৰুষাৰ্থ কৰা মই নিজ চকুৰে দেখিছিলোঁ। ডিব্ৰু ৰঞ্জন শৰ্মাৰ দৰে দিগন্ত ঘাটোৱাৰ এটা অৱহেলিত সমাজৰ পৰা আমি যেনেকে বোকাত পদুম জন্মে তেনেকে বাগিচাৰ লাইনৰ পৰা আজি আমি এজন বিধায়ক কৰিব পাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ বাবে ইও এক গৌৰৱৰ মুহূৰ্ত। কোনে ৰাজ পৰিয়ালৰ ল'ৰাই প্ৰচাৰ কৰিছিল সি চৰ্চাই হ'ব নালাগিছিল। চৰ্চা হ'ব লাগিছিল যে বিজেপিয়ে এজন ব্যৱসায়ীৰ বিপৰীতে বাগিচাৰ চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক টিকট দিব কেনেকে সাহস কৰিল। কিন্তু আমি কাৰ কাৰণে সাহস কৰিছিলোঁ? বিহালী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছিল। ৰঞ্জিত দত্ত ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছিল। বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক চেনেহ কৰিব, মৰম কৰিব, সি আমাৰ অটুট বিশ্বাস আছিল। আজি আমি পাৰ্চেণ্টেজত ক'ত জিকি যোৱা নাই, আমি কোনো বিজয়কে আমি ক'তো লঘু কৰিব খোজা নাই। বিহালীৰ যিসকল ৰাইজে আমাক ভোট দিছে আৰু যিসকল ৰাইজে আমাক ভোট দিয়া নাই সকলোকে আমি একেলগে সেৱা কৰিম। আৰু মই বিশ্বাস কৰোঁ যে 2021-ৰ পিছত 2026-ত আমি আকৌ বিহালী সমষ্টি বহুত ভোটত জিকিম।